এই গোন্ধটো বিৰাটেই ধুনীয়া। উল্টাফালে কাটি পালোঁ। কি যে ধুনীয়া, গুটিটো একেবাৰে সৰু। চাওক গুটি একেবাৰে নাই। এইফালে চাওক, এইটো কাটি দেখাওঁ দেই। এইটো খাবলৈ বহুত ভাল। ইয়াৰ ৰংটো অকণমান বেলেগ, দেখিছেনে? চাওক, বহুত জুচিকে পাৰি। কি যে মজা লাগিব ন। ওচৰত নালাগে কৰিবলৈ, দূৰৰ পৰা কৰা। এতিয়া দেখিব পাইছোঁ। চাওক, এইটো চাওক, ইয়াৰ ৰং আৰু এইটো ৰং চাওক। এইটো যে গোন্ধটো সাংঘাতিক ধুনীয়া, আৰু এইটো বহুত ধুনীয়া দেই। এইটো বহুত ধুনীয়া। হ'ব, এতিয়া আমি খাওঁ আৰু। এতিয়া বৰ্তমান চাউথত বজাৰ আমেৰে ভৰি আছে। আম, কঁঠাল, নানা ধৰণৰ ফল মূলেৰে। গতিকে আজি আনিলোঁ আম, আনিলোঁ কেঁচা, পকা, বেলেগ বেলেগ জাতিৰ আনিলোঁ। এইখিনি কেঁচাকেইটা আনিছোঁ অকণমান আচাৰ কৰিম বুলি ভাবি। পকাকেইটা, এইটো এটা বেলেগ জাতি, এইটো এটা বেলেগ জাতি, এইকেইটা গোটেইকেইটা বেলেগ বেলেগ। এইটো হিন্দুৰী, আৰু এইটো কেঁচাকৈ আচাৰ বনাবলৈ খুব ভাল। আৰু এইফালে কল আনিলোঁ, মৌচুমী আৰু আপেল আনিলোঁ। যিহেতু আমবোৰ দেখিলেই কিনি কিনি লাগে, গতিকে সেইকাৰণে কিনিয়ে ভাল লাগিছে। খাইতো ভাল পাওঁৱেই আম বাৰু, কিন্তু কিনিও বিৰাটেই ভাল লাগে। গতিকে দামবিলাকো মানে অত্যাধিক দাম নহয়, কিন্তু কি যে ধুনীয়া গোন্ধ এইবিলাক আমৰ, বৰ ধুনীয়া গোন্ধ। তাৰপিছত এতিয়া আৰু এইটোৰ দেখিবলৈ যিমান ডাঙৰ হয়, তাৰ গুটিটো কিন্তু একেবাৰে সৰু হয়, মানে ইমানেই মঙহাল। গতিকে খাই খুব ভাল লাগে। আমৰ মেংগ' লাচ্ছি হওক বা এনেও কাটি হওক, ভাতৰ লগত হওক, খুব দীঘে পথালি আম খোৱা হৈছে ঘৰত। গতিকে দেখাবলৈ মন গ'ল। ধুনীয়া। আৰু এইটো চাওক, দুইটা বেলেগ বেলেগ হয়। এইটো যে গোন্ধটো বিৰাটেই ধুনীয়া। উল্টাফালে কাটি পালোঁ। কি যে ধুনীয়া।